নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লাখপতি বাইদেউৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি তেন্তে শীঘ্ৰেই কৰক আবেদন কিয়নো আপোনাৰ হাতত আছে মাজত মাত্ৰ এটা দিন আৰু 30 জুনৰ পূৰ্বে আপুনি কৰিলওক আপোনাৰ নাম অন্তৰ্ভুক্ত লৈ আহিছো এই মুহূৰ্তত সবিশেষ তথ্য আহি গ'ল লাখপতি বাইদেউক লৈ ডাঙৰ খবৰ ইতিমধ্যে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে লাখপতি বাইদেউক লৈ লাখপতি বাইদেউৰ আঁচনিৰ বিগ আপডেট আহি গ'ল ভালদৰে মন দিয়ক এই খবৰটি কিয়নো লাখপতি বাইদেউৰ তালিকাত যদিহে আপোনাৰ নাম অহা নাই আপোনাৰ নাম এতিয়াও অহা নাই নেকি লাখপতি বাইদেউৰ তালিকাত আপোনাৰ হাতত আছে মাত্ৰ এটা দিন মাজত মাত্ৰ আৰু এটা দিন আছে 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক নাম কিয়নো মাজত মাত্ৰ আৰু এটা দিন আছে আৰু 30 জুনৰ ভিতৰত নাম অন্তৰ্ভুক্তি কৰক অন্যথা নাপাব 10,000 টকা যেহেতু লাখপতি বাইদেউৰ যি আঁচনিৰ তৰফৰ পৰা ইতিমধ্যে 10,000 টকা ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে গোটৰ মহিলাসকললৈ দিলে এই ডাঙৰ খবৰ যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা শীঘ্ৰেই পৰীক্ষা কৰক আপোনাৰ নাম সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব 10,000 কৈ টকা 30 জুনৰ ভিতৰত এই তালিকাত নাম নহা মহিলাই পুনৰ আবেদন কৰক যদিহে আপোনাৰ নাম অহা নাই কিয়নো লাখপতি বাইদেউক লৈ এই মুহূৰ্তত ডাঙৰ ঘোষণা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে বিগ আপডেট আহি গ'ল লাখপতি বাইদেউৰ নামত আৰু যদিহে লাখপতি বাইদেউৰ তালিকাত আপোনাৰ নাম এতিয়াও অহা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক নাম অন্যথা নাপাব 10,000 কৈ টকা যেহেতু 10,000 কৈ টকা ইতিমধ্যে বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা এই 10,000 টকা কিন্তু মাজত মাত্ৰ আছে এটা দিন এই এটা দিনৰ ভিতৰতে আপোনালোকে আবেদন কৰক কিয়নো পুনৰ আবেদন নকৰিলে আপোনালোকে হয়তো নাপাব 10,000 টকা আৰু যদিহে আপোনালোকে 10,000 টকা পাব বিচাৰে তেন্তে শীঘ্ৰেই আবেদন কৰক 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক নাম যেহেতু মাজত মাত্ৰ এটা দিনহে বাকী আছে গতিকে এই এটা দিনৰ ভিতৰতে আপোনালোকে অন্তৰ্ভুক্ত কৰক আপোনালোকৰ নাম যি তালিকা ইতিমধ্যে মুকলি কৰা হৈছে সেই তালিকাত গৈ আপোনালোকে আপোনালোকৰ নাম চাব পাৰিব লাখপতি বাইদেউৰ তালিকাত যিসকল মহিলাৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই অথবা নাম অহা নাই তেনে মহিলাই নামবোৰ চাব পাৰিব তালিকাত যাব পাৰিব তালিকাত গৈ আপোনালোকে নামবোৰ চাব পাৰিব লাখপতি বাইদেউৰ ৱেবছাইটত গৈ আপোনালোকে নাম চাব পাৰিব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে লাখপতি বাইদেউক লৈ আৰু প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ বাবে এয়া এক ডাঙৰ খবৰ প্ৰতিগৰাকী মহিলাৰ বাবে এয়া এক ডাঙৰ খবৰ কিয়নো লাখপতি বাইদেউৰ তালিকাত যদিহে আপোনাৰ বৰ্তমানেও নাম অহা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন মাজত মাত্ৰ এটা দিন বাকী আৰু এই এটা দিনৰ ভিতৰতে আপোনালোকে আবেদন কৰক শীঘ্ৰেই আবেদন কৰক কিয়নো যদিহে আবেদন নকৰে এই এটা দিনৰ ভিতৰত আপোনালোকে হয়তো নাপাব 10,000 টকা যেহেতু 10,000 কৈ টকা প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে গতিকে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব 10,000 কৈ টকা আৰু আপোনালোকৰ তালিকাত নাম আছে নে নাই আপোনালোকে শীঘ্ৰেই পৰীক্ষা কৰক যদিহে তালিকাত বৰ্তমানেও নাম অহা নাই তেন্তে আপোনালোকে শীঘ্ৰেই নাম অন্তৰ্ভুক্ত কৰক যেহেতু 30 জুন হৈছে অন্তিমটো দিন আৰু 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো ভাল খবৰ লৈ আহিছো আৰু লাখপতি বাইদেউৰ তালিকাত যদি বৰ্তমানেও আপোনাৰ নাম অহা নাই তেন্তে শীঘ্ৰেই কৰক আবেদন আপোনাৰ হাতত আছে মাত্ৰ এটা দিন 30 জুনৰ ভিতৰত অন্তৰ্ভুক্ত কৰক নাম অন্যথা নাপাব 10,000 টকা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে গোটৰ মহিলাসকললৈ দিলে এই ডাঙৰ খবৰটো যোগ্য মহিলাৰ নাম বাদ যদি পৰিছে এই আঁচনিৰ পৰা যদিহে বাদ পৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো
আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছোঁ কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ